বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি 5 মাহৰ এৰিয়াৰ লাভ কৰিব সেই সন্দৰ্ভে আমি ক'বলৈ ওলাইছোঁ। হয় বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। যাৰ ফলত ইয়াত চাব, যোৱাকালি দিছপুৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পূৰ্ণাংগ কেবিনেট বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া অতিৰিক্ত 2% মূৰগীয়া বানচৰ কথা ঘোষণা কৰে, আৰু যাৰ ফলত যি চলিত জুন মাহৰ দৰমহাৰ সৈতেই আপোনালোকে মূৰগীয়া বানচ লাভ কৰিব। তাৰ ফলত চলিত জুন মাহৰ দৰমহা আৰু পেঞ্চন এইবাৰ আপোনালোকৰ 2% দিয়ে ধৰি 60% দৰে দৰমহা বনোৱাৰ কাৰণে এইবাৰ দৰমহা আৰু পেঞ্চন জুন মাহৰ 2% বৃদ্ধি পাব। আনহাতে আপোনালোকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে এই 5 মাহৰ দিয়ে বকেয়া লাভ কৰিব। আৰু জানিব পৰা মতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া আপোনালোকক 5টা কিস্তি আকাৰে সেয়া ধন পৰিশোধ কৰিব। আৰু আমি অনুৰোধ জনাইছোঁ যাতে কৰ্মচাৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি যদিহে 5টা কিস্তিত লাভ কৰে সেয়া পোৱা নোপোৱা একে হ'ব। সেয়েহে চৰকাৰে যাতে একেলগে 5টা কিস্তিৰ ধনখিনি যাতে পৰিশোধ কৰে, এয়া আমি দাবী জনাইছোঁ। সেয়েহে আপোনালোকে 5 মাহৰ এৰিয়াৰ পাব, এই খবৰটো আমি লৈ আহিলোঁ। সেয়েহে আপোনালোকৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।